Welcome to SMS e-classroom. This is Jyotimay Kolita. So আজিৰ এই ভিডিঅ'টোত মই দশমান শ্ৰেণীৰ গণিত বিষয়ৰ পঞ্চদশ অধ্যায় সম্ভাৱিতাৰ এক্সাৰসাইজ 15.1 ৰ কোৱেশ্চন দুটামান সলভ কৰিম। সো ইয়াৰ লগত ৰিলেটেড আগৰ ভিডিঅ'ছবোৰ যদি তোমালোকে চোৱা নাই তো ডেসক্ৰিপচনত গৈ লিংক পাই যাবা। তো আমি আজি কোৱেশ্চন নম্বৰ 18 পৰা ষ্টাৰ্ট কৰিম। সো 18ত কি আছে কোৱেশ্চনটো? এটা বাকচত 1 ৰ পৰা 90 নম্বৰ দি থোৱা 90খন ডিস্ক অৰ্থাৎ থাল আছে। যদি এখন থাল যাদৃচ্ছিকভাৱে বাকচৰ পৰা টনা হয় তেন্তে ইয়াত এটা দুটা অংকৰ সংখ্যা, এটা পূৰ্ণবৰ্গ সংখ্যা আৰু 3 নম্বৰটো 5ৰে হৰণ যোৱা এটা সংখ্যা লিখি থোৱাৰ সম্ভাৱিতা কি? তো মুঠতে আমাক মুঠ থাল আমাৰ কিমানখন আছে? 90 1 ৰ পৰা 90 লৈকে 0 ৰ পৰা যদি 0 মানে এইটো ডিফাৰেন্স এটা মনত ৰাখিবা 0 ৰ পৰা 90 হলে আমাৰ টোটাল থাকে কিমান 91 ইয়াতে আমাৰ 1 ৰ পৰা 90 গৈছে তো আমাৰ টোটাল থাল আছে 90 খন। তো প্ৰথম কোৱেশ্চনটোত আমাক কৈ দিছে মানে সুধিছে যে এটা দুটা অংকৰ সংখ্যা কিমান আছে মানে তাৰ সম্ভাৱিতা কিমান হ'ব। তো আমি ধৰি ললো যে এই এটা এনেকুৱা ঘটনা যত এটা দুটা অংকৰ সংখ্যা অৰ্থাৎ দুটা অংক বিশিষ্ট সংখ্যা। তো এটা এ পৰাৰ আমাৰ probability কিমান? তো আমি এটো কেনেকৈ উলিয়াম? তো ফাৰ্স্ট আমাৰ 1 ৰ পৰা 90 লৈকে দুটা অংক বিশিষ্ট সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 10 ৰ পৰা আপ টু 10 ৰ পৰা আমাৰ 90 লৈকে সব দুটাকে আছে 10 11 12 খালি আমাৰ 1 ৰ পৰা 9 লৈকেহে এটা অংক বিশিষ্ট। তো আমি 90 ৰ পৰা 9 মাইনাস কৰিম কিমান আহিব 81। তো এটা দুটা অংকৰ সংখ্যা আমাৰ টোটাল আছে 81। তো এতিয়া probability of a হলে আমাৰ এই ঘটনাটো আহাৰ পসিবিলিটি আমাৰ 81 ডিভাইডেড বাই আমাৰ টোটাল যিমানখন আছে 90। তো ইটো হৈ গল আমাৰ 81/90। তো 9 এৰি কটাকটি কৰিলে 9 ডিভাইডেড বাই 10। তাৰপিছত আমাৰ 2 নম্বৰটোত কি কৈছে 18 যে এটা পূৰ্ণবৰ্গ সংখ্যা। তো 1 ৰ পৰা আপ টু 90 লৈকে আমাৰ পূৰ্ণবৰ্গ সংখ্যা কোট কেটা আছে এটা 1 2 নিজে হয় 1 স্কয়াৰ কৰিলে আমি 1 পাওঁ। তাৰপিছত আমাৰ 2 স্কয়াৰ কৰিলে 4 অৰ্থাৎ কি কি আছে 1 ৰ পৰা 90 লৈকে এনেকুৱা 9 তাৰপিছত 4 স্কয়াৰ কৰিলে আমাৰ আহি যাব 16 5 কৰিলে 25 6 কৰিলে 36 7 কৰিলে 49 স্কয়াৰ কৰিলে মানে পূৰ্ণবৰ্গ সংখ্যা। তাৰপিছত 64 81 তো এইকেইটা আছে। তাৰপিছত 9 মাল্টিপ্লাই কৰিলে 81 আৰু 10 কৰিলে এইটো বেছি হৈ যাব। তো কিমানটা আছে টোটাল তেনেকুৱা সংখ্যা 1 2 3 4 5 6 7 8 9 9টা আছে। তো এতিয়া আমাৰ বি এটা এনেকুৱা ঘটনা যত এটা পূৰ্ণবৰ্গ সংখ্যা আহিব। তো এতিয়া বি পৰাৰ সম্ভাৱনা কিমান? তো probability of b equal to ইটোত কিমানটা চান্স আছে আমাৰ ইয়াতে 9। তো ইটো ওপৰত হৈ যাব আমাৰ 9 ডিভাইডেড বাই আমাৰ টোটাল যিমানটা ঘটনা আহিব পাৰে 1 ৰ পৰা আপ টু 90 লৈকে অৰ্থাৎ 90। আনসাৰটো আহি যাব আমাৰ 1/10। তাৰপিছত 18 আমাৰ 3 নম্বৰটোত কৈছে যে 5ৰে হৰণ যোৱা সংখ্যা। তো 1 ৰ পৰা 90 লৈকে আমাৰ 5ৰে হৰণ যোৱা সংখ্যা কি কি আছে 5 10 15 20 25 30 35 40 45 50 55 60 65 70 75 80 85 আৰু 92 কো ডিভাইড যায়। তো টোটাল আমাৰ কিমানটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 18টা আছে পসিবিলিটি। তো আমি ধৰি ললো সি আমাৰ এনেকুৱা এটা ঘটনা যত আমাৰ 5ৰে হৰণ যোৱা নাম্বাৰ আহিব
5 হৰণ যোৱা এটা সংখ্যা তো আমাৰ probability of c কি হৈ যাব তো ইয়াতে আমাৰ আহিলে টোটাল 18 টা ডিভাইডেড আমাৰ টোটালটো কিমান আছিল 90 তো এইটো 18 এৰে ডাইৰেক্ট ডিভাইড হয় 1 আৰু এইটো 5 তো এনসাৰ হৈ গ'ল 1/5 তাৰপিছত আমাৰ কোৱেশ্চন নম্বৰ 19 ত কৈছে এজন শিশুৰ এটা লুডুগুটি আছে যাৰ 6খন পিঠিৰ তলত দেখুৱাৰ দৰে আখৰৰ তলত দেখুৱাৰ দৰে মানে আখৰ ওলাই এ বি সি ডি ই আৰু এ আহে তো আমাৰ লুডুগুটিতে একচুয়ালি কি কি আহে 1 2 3 4 5 6 ছটা নম্বৰ থাকে তো তাৰ হলনি ইয়াতে এ বি সি ডি ই আৰু আকৌ মানে দুখন পিঠিত এ লিখা আছে তো এতিয়া আমাৰ টোটাল আউটকামছ আমাৰ কিমান 6 টোটাল আমাৰ 6 তাৰপিছত আমাৰ কোৱেশ্চন নম্বৰ 1 ত কৈছে যে এ ওলোৱাৰ সম্ভাৱিতা এ আমাৰ কিমান বাৰ আহিব পাৰে তো এইটো ঘটনাটো দেখি আমি গম পাইছো এ দুবাৰ আহিব পাৰে তো এ আহাৰ চান্স দুবাৰ আৰু আমাৰ টোটাল কিমানটা আছে 6 1/3 তাৰপিছত নেক্সট আমাৰ কৈছে ডি ওলোৱাৰ সম্ভাৱিতা probability of d equal to তো d টো আমাৰ ইয়াতে এবাৰে আছে এখন পিঠিতে অনলি d লিখা আছে তো 1/6 টোটাল আছে 6 তাৰপিছত আমাৰ নেক্সট কোৱেশ্চনটো 20 নম্বৰ কোৱেশ্চনটো কৈছে চিত্ৰ 15.6 ত দেখুৱাৰ দৰে ধৰা হওক তুমি এটা লুডুগুটি এখন আয়তকাৰ ক্ষেত্ৰত পেলাইছা 1 মিটাৰ ব্যাসৰ এটা বৃত্তৰ ভিতৰত এইটো পতিত হোৱাৰ সম্ভাৱিতা কি তো আমি ইয়াৰে ভিতৰত এটা এনেকুৱা বৃত্ত আকাৰৰ লুডুগুটি টছ কৰিছো তাৰ পিছত পেলোৱাৰ পিছত মানে এই লুডুগুটিটো যে এই আয়তকাৰ ক্ষেত্ৰটোৰ মাজতে থাকিব তাৰ সম্ভাৱিতা কিমান তো তাৰ কাৰণে এটো একচুয়ালি পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নহয় কিন্তু কোৱেশ্চনটো যদিও আছে সো আমি কৰি দিম এটো তোমাৰ ডায়াগ্ৰামটো প্ৰথমতে বনাই লৈছো ডি হৈছে 3 মিটাৰ আয়তকাৰ যিখন ক্ষেত্ৰ আছে আৰু প্ৰস্থ আমাৰ 2 মিটাৰ আৰু ইটোৰ আমাৰ বৃত্তটোৰ ব্যাস দিয়া আছে আমাৰ 1 মিটাৰ তো প্ৰথমতে আমি কি উলিয়াইলাম আয়তকাৰ যিখন ক্ষেত্ৰ আছে তাৰ কালি এৰিয়া অফ ৰেক্টেংগল তো আয়তৰ কালি কি হয় দিশ ইনটু প্ৰস্থ মিটাৰ স্কয়াৰ 6 মিটাৰ স্কয়াৰ ইউনিট লিখিবা তাৰপিছত এৰিয়া অফ আমাৰ এই সাৰ্কেলটোৰ এৰিয়া অফ সাৰ্কেল আমি কি হয় পাই r স্কয়াৰ তো ইয়াতে ব্যাসাৰ্ধ কিমান হ'ব ব্যাস দিয়া আছে 1 মিটাৰ তো এটো ব্যাসাৰ্ধ আমাৰ 1/2 হ'ব 1/2 হোল স্কয়াৰ মিটাৰ স্কয়াৰ তো π/4 মিটাৰ স্কয়াৰ তাৰপিছত আমাৰ কোৱেশ্চনটো কৈছে যে বৃত্তৰ ভিতৰত এইটো পতিত হোৱাৰ সম্ভাৱিতা অৰ্থাৎ এই বৃত্তটো এই আয়তকাৰ ক্ষেত্ৰত পতিত হোৱাৰ সম্ভাৱিতা কিমান তো আমি সেই ঘটনাটো যদি এ বুলি ধৰিলো যে বৃত্তটো আয়তকাৰ ক্ষেত্ৰৰ মাজতে থাকিব তো হেতু যদি ঘটনাটো এ বুলি ধৰিলো তো probability of a equal to হেতু লিখি লবা এটো কি হয় যে বৃত্তৰ ভিতৰত এইটো পতিত হোৱাৰ সম্ভাৱিতা তো probability of a equal to π/4 divided by 6 তো π/4 into 1/6 হৈ যাব π/24 একক না থাকে ক্যান্সেল হৈ গল তো আমাৰ নেক্সট কোৱেশ্চন 21 কৈছে 144 টা বল পেন থকা এটা মুঠাত বল পেনত 20 টা বল পেন বেয়া আছে তো আমাৰ টোটাল ইয়াতে মুঠ কিমান আছে আমাৰ 144 টা আমাৰ মুঠ বল পেন আছে তাৰ ভিতৰত আমাৰ বেয়া হল 20 টা ইয়াৰ লগত বেয়া মিক্স হৈ আছে তো আমাৰ ভাল কিমানটা হ'ব টোটাল যিমানটা আছে 144 minus 20 for 124 টা ভাল আছে তাৰপিছত আমাৰ কৈছে ইমানটা বেয়া আৰু বাকিবোৰ ভাল নুৰিয়ে এটা কলম কিনিব যদিহে ই ভাল হয় আৰু বেয়া হলে নিকিনে ভাল হলেহে কিনিব তো দোকানীয়ে যাদৃচ্ছিকভাৱে অৰ্থাৎ আমি তাইৰ পৰা যিকোনো এটা তৎক্ষণাত বাছি লৈ আহিলে আৰু এটা কলম আনিলে আৰু তাইক দিলে সম্ভাৱিতা কি যাতে তাই এইটো কিনে তাই কেতিয়া কিনিব যেতিয়া কলমটো ভাল হয় আৰু
2 নম্বৰটো কৈছে তাই এইটো নিকিনে তো তাই এইটো কিনে ধৰা হল হেতু আমি ঘটনাটো ধৰি ললো A তো probability of A অৰ্থাৎ তাই কিনিব কেতিয়া যেতিয়া ভাল হ'ব তো 124 divided by আমাৰ টোটাল কিমানটা আছে 144 সো এইটো 4 ৰে কাটি দিব পাৰি কত হৈ যাব আমাৰ 31 divided by 36 answer তাৰ পিছত আমাৰ নেক্সটটো কৈছে যে তাই ইটো নিকিনে তাই কেতিয়া নিকিনে যেতিয়া কলমটো বেয়া হ'ব তো সেই ঘটনাটো আমি ধৰি ললো B যে কলমটো বেয়া হ'ব তো probability of B equal to আমাৰ কিমান আহি যাব বেয়া হৈছে 20 ডাল আহিব পাৰে তো আমাৰ মুঠ কিমানটাৰ পৰা 20 ডাল আহিব পাৰে 144 সো আকৌ 4 ৰে কাটিব পাৰি তো 536 তো এনসারটো আহি গল 5/36 তো নেক্সট ভিডিওত আমি বাকিবোৰ কোৱেশ্চন সলভ কৰিম আৰু ভিডিওবোৰ যদি চাই ভাল লাগে তো তোমালোকে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা ডাউট থাকে মোক কমেন্ট কৰি নিশ্চয় জনাবা থ্যাংক ইউ